May I come in, sir? Yes, come in. Oh, Mondarun. sir. কিয় বা আহিলা? স্যার বড় বিপদত পড়ছো। বিপদ? কি বিপদ? মানে স্যার এও চাকরিটো জল পৰাই আমাৰ চলাত বহুত অসুবিধা আছিল। এও যি কাম কৰবা লগা আছিল। আজি ভাড়া ঘৰৰ মালিকেও আমাক উলিয়াই দিছি 4 মাহৰ ভাড়া দেনাৰ কাৰণে। স্যাৰ এক চাকৰিটো ঘূৰাই দিয়ক। আমাৰ চলাত বহুত অসুবিধা আছিল। একচুয়ালি কথাটো তেনেকুৱা নহয়। এওৰ ঠাইত বেলেগে জইন কৰিছে। তেওঁকতে এতিয়া মই উলিয়াই দিব নোৱাৰো। প্লিজ স্যার কিবা এটা কৰক। এই গুৱাহাটী আনছাকা আপনার বাইরে চিনাকি মানুহ আমাৰ কোনো নাই। আৰু ভাড়া ঘৰৰ মালিকেও সব বস্তু ৰাখি থৈ দিছে আমাৰ। ভাড়াখিনি দিয়াৰ পিছতে বলে দিব। স্যার কিবা এটা কৰক। আমাৰ সহায় কৰক স্যার। স্যার মই ভৰিত দিছো আপনার। আমাক সহায় কৰক স্যার। ঠিক আছে। তোমালোকৰ অৱস্থাটো দেখি মোৰ সঁচাকৈ বেয়া লাগিছে। এটা কাম কৰা। তুমি 3 দিন পিছত ডিউটিত জইন কৰিবা। সঁচাই স্যার। কিন্তু আগৰ দৰে তুমি ডিউটিত গাফিলতি কৰিব নোৱাৰা। এইবাৰ কিন্তু সম্পূৰ্ণ ভালকে ডিউটি কৰিব লাগিব। হ'ব স্যার, হ'ব কথা নাই। এইবাৰ পুৰা ফুল্লি ডিউটি কৰিম মই। স্যার আপোনাক ধন্যবাদ। আচ্ছা, তোমালোকতো ভাড়া ঘৰৰ পৰা উলিয়াই দিলে। স্যার এটা থাকিবা ক'ত? তাকেতো। আচ্ছা, এটা কাম কৰিব পাৰা। মোৰ উত্তৰ গুৱাহাটীত ঘৰ এটা এনেই পৰি আছে। তাত থাকি দিয়া যেতিয়ালৈকে তোমাৰ মাহৰ চেলাৰীটো নহয়। আৰু চেলাৰী হোৱাৰ পিছত নিজে ৰুম লৈ ল'বা। হ'ব দিয়ক স্যার। আপোনাক কি বুলি ধন্যবাদ জনাম। আচ্ছা, ঠিক আছে বাৰু। মোৰো আজি অফিচত বিশেষ কাম নাই। বলা নহ'লে তোমালোক তাত থৈ আহোঁ। হ'ব স্যার, হ'ব স্যার। এই ৰুমত একদম চিন্তাই কৰিব নালাগে। গেছ চিলিণ্ডাৰৰ পৰা আদি কৰি কাঁহী বাতি গোটেইখিনি আছে। হয় নেকি স্যার? ভালকে ইউজ কৰিবা। বলা। উমেশ, ৰুমকেইটা তালা মাৰি দিলে। দাদা বহি আছে? বহি আছো ৰবা। ক'ত জলমি? এই গাখীৰ আনবা যাম ৰ'ব। চাহ খাবা যাব এক কাপ আমাৰ তাতে। চাহ খাবানো কি যাবা, মন চন বেয়া। কিয় মানে বাবা চাকৰিটো গেল। কিয় গেল? মই ভালকে গম নাপাওঁ ৰবা। এই বুঢ়াৰীয়ে মোক ফোন কৰি ক'লাক। ইটো এগলা কথা মোক নকয়ে। মই সেইকাৰণে কৈছো গাঁৱত গুচি আহ, নালগে গুৱাহাটীত থাকবা। গাঁৱতে ভাল দাদা। গুৱাহাটীত ভাড়া ভৰি থাকাত কৰি কিমান কাম কৰি আছে গাঁও। সেইটো কথা কৈছে মই তাক। এই ঘৰত থাকি কিবা এটা কৰ। এই বুঢ়াৰীকো ইমান দিন দেখা নাই। মোৰো মনত পৰি থকা দেচোন বুঢ়াৰীটোৰ লগত। এসপ্তাহ জেগাত 10 দিন লাগালাক। আহিব দিয়ক, ভালকে কথাখিনি ক'ব তাক। মই তাক গাখীৰখিনি লৈ আহোঁ। বিমলা, চাহ খাবা যাম যাওঁ। দিয়ক। আচ্ছা মন্ত, এইটোৱে তোমালোকৰ ৰুম। সৌটো কিটচেন। সেইফালে লেট্ৰিন বাথৰুমো আছে। মানে কি হ'ল জানানে, মোৰ ৱাইফে ডিভোৰ্চ দিয়াৰ আগতে ইয়াতে আছিলোঁ। এতিয়াতো মই হাতীগাঁৱতে থাকোঁ। মাজে সময়ে এই পাৰ্টি চাৰ্টি কৰোঁ। তোমাৰ কামখিনি ডিচিপ্লিন নলগলৈ তুমি ইয়াতে থাকা। পিছতো দেখা যাব। স্যার আপোনাক কি বুলি ধন্যবাদ জনাম মই। আপুনি ইমানখিনি সুবিধা কৰি দিলা। একচুৱেলি ধন্যবাদ মোক দিব নালাগে, তোমাৰ পত্নীক দিয়া। তোমাৰ পত্নীৰ ৰিকুৱেষ্টতহে মই তোমাক চাকৰিটো জইন কৰাইছোঁ। আৰু এটা কথা দেই, খানা এটা খুৱাব লাগিব কিন্তু। হ'ব স্যার, হ'ব কথা নাই। আপুনি কোনদিনা ফ্ৰী থাকে ক'ব কেৱল মোক। ফ্ৰী মানে ফ্ৰী অহাকালিতো অফিচ আছে মোৰ। পৰহি আকৌ ডিব্ৰুগড় যাব লাগিব। আজি খাব পাৰি, আজি ফ্ৰী আছোঁ। যদি তোমালোকৰ একো প্ৰব্লেম নহয়। নাই আজি প্ৰব্লেম নহয় একো। তে খানাটো আজি কৰি দিওঁ নাকি? না কি কৈ স্যার? হ'ব, কথা নাই। আচ্ছা মন্ত, তুমি হাঁহৰ মাংস আনিবা কিন্তু। বতৰটো ঠাণ্ডা আজি, খাই খুব ভাল লাগে। আচ্ছা, পইচা আছে? পইচা হ'ব স্যার, আছে দিয়ক স্যার পইচা। ঠিক আছে। পিছে স্যার খানাটো বা কেতিয়া খাই আপুনি? দুপৰীয়াকৈ খাই দিম। দুপৰীয়া? মোৰো ৰুমত মানে কাম অলপ আছে। কামখিনি কৰি থৈ আহোঁ, তুমিও বজাৰ পাতি কৰা নেকি? হ'ব দিয়ক স্যার, হ'ব দিয়ক। ঠিক আছে। হেল্ল'। বা ক'ত আছা? দুটা মই কিবা বজাৰ কৰিব আহিছোঁ অলপ। হয় নেকি? এই বুঢ়াৰীকো ফোনটো মাৰি আছিলে, মই তোলা নাই ফোন।
তাই কিবা ব্যস্ত আছে নেকি আৰু দেউতা মোৰ চাকৰিটো হ'ল না হয় নেকি আৰু 3 দিন পিছত মোক ডিউটিত জয়েন কৰিব দিছে ছাৰে ভাল লাগিল দে খবৰটো শুনি আৰু ছাৰে মানে থাকাৰ কাৰণে আমাক ৰুম চুম গতাই দি দিছে হয় নেকি দে ঠিকে আছে কিন্তু ভালকে চলবি দে বুৱাৰীক চাবি অলপ হ'ব দে আমি একেদিনতে ঘৰত যাম দে আহিবি নেকি ঘৰত মানে ডিউটিত জয়েন কৰাৰ পিছত আৰু ছুটি নাপাম দে 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 তই আহিবি হেৰি ঘৰত গেলি বুৱাৰীক ফোনটো দিবিচোন হ'ব দে দিম দে 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 হ'ব দে বিমলা বিমলা চাকৰি আৰু হ'ল তা মহন্ত আছানে মহন্ত ক'ত তেখেত বজাৰত গৈছিল ৰ'ব ছাৰ আহিয়ে বনাই বহকচোন আপুনি মই তেওঁক এটা ফোন কৰোঁ ৰ'ব সোনকালে আহিবা দেও ফোন আৰু কিয় কৰিব লাগে আহিব দিয়া বজাৰ কৰোঁতে অলপমান দেৰিটো হ'বই হাঁহৰ মাংস অনাৰ কথা হয়নে নহয় মইহে অলপ এডভান্স আহিলোঁ বুজিছানে মানে ৰুমত কাম বন একো নাই সেইকাৰণে আহি গ'লো অলপ এডভান্স আহিব দিয়া ঘৰৰ মানুহ ঘৰতে আহিব আপুনি বহক মই এক কাপ চাহ বনাই ৰ'ব চাহ শুনাচোন দাদা হাঁহ আছে নেকি আছে এটা ভাল মকমৈকে হাঁহ দিয়া মানে বছ আহিব আজি বছে হাঁহৰ মাংস খাই খুব ভাল পায় ছাৰ ৰ'ব কি কৈছে আপুনি এগলা একো নহয় দিয়া কিবা এটা পাব লগা হ'লেতো কিবা এটা হেৰুৱাব লাগিবই হয়নে তোমাৰ হাজবেণ্ডৰ চাকৰি ঘূৰাই দিলোঁ থাকিবলৈ ইমান ধুনীয়া এখন ঘৰ দিছোঁ মোকতো কিবা অলপমান লাগিবই ইমানখিনি বস্তু একেলগে এনেই দিম দাদা হাঁহৰ মাংস বনাব পৰা ভাল মছলা আছে নেকি আছে দিয়ক চব মছলাই আছে কি কি লাগিব আপোনাক জিৰা ধনিয়া আদা ৰহুন পেষ্ট কাশ্মীৰী জ্বালা এইবিলাক চব আছে কাশ্মীৰী জ্বালাটো নালাগে মানে আমাৰ বছে জ্বালা বোলা বস্তুটো বেয়াই পায় নাখৈ সেইকাৰণে জ্বালাত বাদে বেলেগ চব মছলা দিয়ক প্লিজ ছাৰ এটা নকৰিব মই হাত জোৰছো আপোনাক ছাৰ আমি আপোনাক ইমান সন্মান কৰোঁ আপুনি এটা নকৰিব ছাৰ ছাৰ আমাক মোক নাবাদক ছাৰ ছাৰ এটা নকৰিব ছাৰ আপুনি ছাৰ মহন্ত আহি আছো ইমাৰ্জেঞ্চি কাম এটা আছে মানে সোনকালে আহিম মই ঠিক আছে কি তোমাৰ হা কেনেকে আছো তুমি কি তুমি মোক মই তোমাৰ আগৰ মানুহজনী হৈ থাকোঁতে তোমাৰ বুদ্ধি চুৰি কৰি দিলা মহন্ত আহি আছো ইমাৰ্জেঞ্চি কাম এটা আছে মানে সোনকালে আহিম মই ঠিক আছে তুমি মোক দিলা মোক এৰি থৈ
মহন্ত মোৰ ভুল হৈ গ'ল প্লিজ ক্ষমা কৰি দিয়া মোক ভুল তোৰ নহয় ভুল মোৰ হৈছে তোক বিশ্বাসত লতো তই চালা মোৰ পত্নীৰ গাত হাত দে তই মহন্ত মোক ক্ষমা কৰি দিয়া প্লিজ ক্ষমা মোক নহয় তই ভগৱানক খুজিবি তই বাচি থকাৰ কোনো অধিকাৰ নাই তই পৃথিৱীত জীয়াই থাকিব নোৱাৰা মহন্ত প্লিজ মহন্ত কথাই নকবি তই আজি যদি তোক মই এৰি দিম তই আইনৰ সুৰুঙাই দি বাহিৰ হৈ গুচি যাবি তই আৰু মুকলি আকাশৰ তলত ঘূৰি থাকিবি কিন্তু সেই অধিকাৰ তোৰ নাই প্লিজ মহন্ত প্লিজ কৈ লাভ নাই মুকলি আকাশৰ তলত ঘূৰি ফুৰাৰ অধিকাৰ তোৰ নাই তই চেলৈ যাব লাগিব কিন্তু কি কৰোঁ প্লিজ মহন্ত কি কৰোঁ প্লিজ মহন্ত প্লিজ কি কৰোঁ মহন্ত প্লিজ মহন্ত প্লিজ মহন্ত ধৰ্ষণকাৰীৰ উপযুক্ত শাস্তি হৈছে মৃত্যুদণ্ড সেয়া লাগিলে আইনৰ ফালৰ পৰাই হওক নহ'লে মোৰ ফালৰ পৰাই নাই মই বাচি থাকবা নোৱাৰো মইনাও স্কুলত যাবার দিনা বহুত দিগদার কথা মই তাক মাৰি পেলো তোমাক চোৱাৰ সাহস বিপদ পাল মোৰ মৰমৰ মানুহজনীক চুইছিল মাৰি পেলছো ৰাত মই শুনছ না আমি আর এতে নাথাকো আমি গাঁৱত যাম আমি আমার গাঁও ঘৰত থাকি এতে নাথাকো কি হৈছে তোমাৰ কি হৈছে তোমাৰ Arnu কি তোমাৰ উঠানা ৰবা অলপ ধৈৰ্য ধৰা ডাক্তৰক দেখান মই ইচ্ছা ভাব যাবা তুমি ছাৰ Sir, কি হল স্যার? I am really sorry. She is no more. কি? বাইদেউ বয়াই লাগে কি যে ঘটনা ঘটে অকালতে তিৰিটো গুচি যাব লগা বিমলা ঘৰত দেখি গম পাইছি না ঘৰত গম পা নাই বুঢ়া গোটাই বেমাৰী না গম পালি হাল্লা লগাব এনেও বৈৰাগটো বুঢ়াৰ বৰ মৰমৰ আছিল মইনা ক'তনো গেলে বৌৰিয়াত আহিবা বই বৌৰিয়াতো ৰুমটো চাফা কৰি গেল যা কিনাৰ লগৰ আপি কেইটা আনি ৰুমটো লেতেৰা কৰি থৈ দিছা যা চাফা কৰি গেল ৰাতি কালি দিনতে হ'ল আৰে নিজৰ ঘৰ ৰাতি দিন কি কথা আছে হা তোক যিটো কৰবা দিছো সেইটো কৰ আৰু ময়ো ভাত আঞ্জাখিনি বনাই ৰেডি কৰি থৈ দিম বৌৰি কষ্ট মষ্ট পাইব খাব আৰু ঘুমাব যা কৰ মই কৰো কামটো ইমান দেৰি কৰলাম চালা এতিয়ালৈকে দেখা দেখি নাই ফোনটো মাৰছো ফোনটো ৰিচিভ নকৰে কোনে এইটো মৰণ নহা এই ৰাতি বা ক'ত নিয়া ঘৰৰ পৰা চুৰ কৰি আনলি নেকি কাৰ গাড়ী এখন মইনে বৌৰা এটা আহিছে কিজানিয়া বাবা আহিছা বোৱাৰী ক'ত একেবাৰে আহিছা নেকি তুমি বোৱাৰী ক'ত বাবা
হৈছে বা হে বাবা তোক মই কি উঠছো বুঢ়াৰী কওঁ তুমি কান্দি আছা দুগু বাবা তই শুনি আছো বাবা তাই আৰু নাই দেউতা তাই আৰু নাই বুঢ়াৰী বুঢ়াৰীৰ অকস্মাত কি হ'ল বাবা বুঢ়াৰীয়ে মই ভাত বনাই থৈছিলো বুঢ়াৰীয়ে খাবি বুলি কি হ'ল বাবা তাইৰ অকস্মাত নকৈছে ক'ব দিছিলে কি হ'ল তাইৰ অকস্মাত বুঢ়াৰী সকলোকে কন্দুৱাই তাই চিৰদিনৰ কাৰণে বিদায় ল'লে আৰু মহন্তই আইন হাতত তুলি লোৱাৰ কাৰণে 3 বছৰৰ জেল হ'ল